নমস্কাৰ। এয়া মই বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী মহোদয় পুৰণা জালুকবাৰী সমষ্টিৰ বৰ্তমান কমলপুৰ সমষ্টিৰ বেজেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰা গাঁৱৰ পৰা কৈ আছোঁ। আমাৰ শালমাৰা গাঁৱত কৃষকসকলৰ হাহাকাৰ, শালমাৰা গাঁও বুলিয়ে নহয় সকলো কৃষকৰে হাহাকাৰ, কাৰণ বৰষুণ নাই, খৰাং বতৰ। যিহেতু আমাৰ চৰকাৰখনে আমাৰ ৰাইজৰ সুবিধা হওক বুলি এই জলসিঞ্চন বিভাগৰ মোৰ পিছফালে থকা এই আপোনাৰ মটৰটোৰ ব্যৱস্থা কৰিছিল, আপোনাৰ ছ'লাৰ আৰু কাৰেণ্ট সহ। কিন্তু ছ'লাৰ প্ৰকল্পটোৰ আপোনাৰ এইটো ধন প্ৰকল্পই নে জন প্ৰকল্প সেইটো আমি নাজানো। কাৰণ ধৰক ঠিকাদাৰে কি কৰিলে, কাৰ ভুলৰ কাৰণে আজি ধৰক পানীৰ ব্যৱস্থা নাই, সেই খেতিপথাৰ খৰাং হৈ গৈছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো তদন্ত দিবলৈ বিচাৰিছোঁ যে ঠিকাদাৰজনে শাস্তি পাওক আৰু আমাৰ ৰাইজৰ যাতে দুখ দুৰ্দশা আমাৰ নোহোৱা হওক। কাৰণ ধৰক আজি খেতি কৰিব নোৱাৰিলে আমাৰ সকলো ৰাইজ ধৰক উপকৃত নহ'ব। কাৰণ আমাৰ এই অঞ্চলখিনিত সকলো দুখীয়া মানুহে যদি খেতি কৰিব নোৱাৰে, এইটো দিয়াৰ কিবা দিয়া নিদিয়া কিবা এটা আছে বুলি মই নাভাবোঁ। গতিকে বিভাগীয় কৰ্তৃপক্ষই ধৰক এইটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি মই আশাবাদী। এতিয়া কৃষিত ব্যস্ত হৈছে নে নাই? কৃষিত কি ব্যস্ত হ'ম? দেখিছে ৰাইজে এই পথাৰত বৰষুণ নাই, মাটি শুকাই চিৰাল ফাট দিছে। গতিকে মানুহে অৱস্থা নাই, চবেই মানে মূৰে কপালে হাত দি বহি আছে। জলসিঞ্চন ব্যৱস্থা আছে নাই? জলসিঞ্চন ব্যৱস্থা যদিও ওচৰতে আছে, তথাপিও মানে থাকাত আছে কিন্তু কামত নাই। মানে ৰাইজে কিন্তু পানী পোৱা নাই। ইয়াত এটা বৰ নদী আছে, তাতে দুটা প্ৰজেক্ট কৰিছিলে মানে জলসিঞ্চনৰ। হয়, কি হৈ আছে? আছে, কিন্তু কথাটো হ'ল তাতে 4টাকৈ মেচিনৰ পাইপত পানী দিয়ে। কিন্তু মানে কেনেলটো ইমান সৰুকৈ বা দুৰ্বলকৈ বনাইছে যে 4টা যদি আমি একেলগে চলাই দিয়ে তেতিয়াহ'লে মানে হেৰি যিটো মানে কেনেল বনাইছিলে ফটাই দিব। মানে ক্ষমতাটো কম, পানীৰ বহন ক্ষমতাটো কম। কিন্তু দিছে 4টা ঠিকেই, সেই হিচাপে মানে উপযুক্ত মানে নহ'ল। মেচিন চলাইছে, এতিয়াও মানে 2টা চলি আছে। দুটা কেনেলে হেৰি পানী দি আছে, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। যদি 4টা যদি দিলে হয় এই বৃহৎ অঞ্চলে বহুতখিনি উপকৃত হ'লে হয়। এতিয়া আপোনালোকে খেতি কৰিব পৰা নাই? খেতি কেনেকৈ কৰিব? দেখিছে নহয় এনেকুৱা। কাৰোবাৰ অকণমান দ ঠাইত যদি মাটি আছে অকণমান ৰুইছে, বাকীখিনি ঠাইত কিন্তু ৰুব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।